এই যে ধুনিয়া পখিলাজনী দেখিছে এই পখিলাজনী মই কৰিছো এখন মেখেলাত আৰু মেখেলাখন সম্পূৰ্ণ হলে আপোনালোকক দেখুৱাম মই এজনী পখিলা কৰি আপোনালোকক দেখুৱাব লৈছো প্ৰথমতে মই কেনেকৈ কৰিলো চাওকচোন এখন ৰঙা কটন কাপোৰ লৈছো পাতল আৰু সেই কাপোৰখনত মই এনেকৈ আঁকি লৈছো যাতে কাপোৰখন এনে না যায় থেপাথেপিকৈ আঁকিছো তাৰ পিছত মই কাটিং কৰি লৈছো পখিলা কেইজনী আৰু এনেকৈ লগাম মই অকমান দেখুৱালো আপোনালোকক আৰু এজনী পখিলা মই আপোনালোকক লগাই দেখুৱাইছো কেনেকৈ মই এপ্লিকত লগাও হেয়া চাব প্ৰথমতে ফেব্ৰিক গ্লুটো মই এনেকৈ লগাইছো যিখিনি জায়গাত লগাম সেইখিনি ঠিক কৰি লৈছো আৰু এনেকৈ উভতাই দিছো দিয়াৰ কাৰণে আমাৰ জায়গাটো যত লগাব খুজিছো তাতে থাকিব তাৰ পিছত মই আকৌ উলুটাই ইটো সাইড লগাম ফেব্ৰিক গ্লুটো লগাওতে আপোনালোকে কিন্তু কমকৈ নলগাব আৰু বহুত বেছিও নলগাব কমকৈ লগালে উঠি যোৱাৰ ভয় থাকে এৰাই যোৱাৰ ভয় থাকে আৰু যদি বেছি লগাই দিয়ে তেতিয়াহলে বাহিৰলৈ স্প্ৰেড হৈ ওলাই যায় তেতিয়াও খুব বেয়া দেখা যায় ইয়াৰ পিছত মই ব্যৱহাৰ কৰিছো 3D আউটলাইনাৰ প্লেন কালাৰ ব্যৱহাৰ কৰিছো ইয়া চাওকচোন মই শ্যাডো ষ্ট্ৰেচটো কৰিছো এটো তেনে সহজ কিন্তু অকমান প্ৰেক্টিস কৰিব লাগে যিমানে আমি প্ৰেক্টিস কৰো হিমানে আমাৰ কাৰণে কামবিলাক সহজ হৈ পৰে এয়া চাওকচোন প্ৰথমতে মই এনেকৈ ইয়েলো কালাৰটো কৰি দিলো এবাৰ মই গ্ৰীন কালাৰ লৈছো যেহেতু কাপোৰখন মই ৰেড লৈছো আপোনালোকে অৱশ্যে ৰেড নলৈ বেলেগ কালাৰ যদি লয় তেনেকৈ আকৌ বেলেগ কালাৰেৰে কৰিব পাৰিব কালাৰটো আপোনালোকৰ নিজৰ কথা এয়া চাওক এবাৰ মই গ্ৰীন কালাৰ কৰি দিছো এইখিনি হোৱাৰ পিছত মই আকৌ অকনমান ব্ল্যাক কালাৰ ব্যৱহাৰ কৰিম ব্ল্যাক কালাৰে প্ৰথমতে চকুকেটা দি ললো মোৰ এনেকুৱা ধৰণৰ ভিডিও বিলাক পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ এই YouTube চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু যদি মোৰ এনেকুৱা ধৰণৰ ভিডিও বিলাক ভাল লাগে তেনেহলে নিশ্চয় আপোনালোকে শেয়াৰ কৰিব লগতে কিন্তু লাইক কমেন্ট কৰিব নাপাহৰিব এয়া চাওকচোন মই এতিয়া আউটলাইনিংটো কৰি দিলো আউটলাইনিংটো মই এনেকৈ অকল ব্ল্যাক কালাৰটোৰে কৰিছো আৰু পখিলা বিলাকত যদি আমি বেলেগ বেছিকৈ কালাৰ ব্যৱহাৰ কৰো তেতিয়া খুব বেছি ধুনিয়া লগা হয় যিমানে কালাৰ ব্যৱহাৰ কৰো হিমানেই পখিলা ভাল লগা হয় ইয়াৰ পিছত মই আউটলাইনিংটো কিন্তু গ্লিটাৰ ব্যৱহাৰ কৰিছো গ্লিটাৰটো ব্যৱহাৰ কৰিলে বেছি ভাল যেহেতু গ্লিটাৰত বেছি আঠা থাকে আঠাটো আমাৰ খুবেই প্ৰয়োজন হেয়ে আমি আঠাটোৰ কাৰণে সাইডত গ্লিটাৰ ব্যৱহাৰ কৰিছো আৰু পখিলাত যদি গ্লিটাৰ ব্যৱহাৰ কৰো খুবেই বেছি ধুনিয়া লগা হয় ইয়াৰ পিছত কিন্তু আমি এইখন 24 ঘণ্টাৰ পিছত উলটা ফালৰ পৰা ইস্ত্ৰি কৰিব লাগিব তেতিয়া পাৰ্মানেন্ট হ'ব এয়া চাওকচোন মই আকৌ সাইডত অকমান গ্লিটাৰ দি পেলাই আউটলাইনিংটো কৰি দিলো আৰু ইয়াৰ মাজত মই আৰু অকমান ডিজাইন কৰি দিম যিমানে ডিজাইন কৰো হিমানে বেছি ধুনিয়া লগা হয় আৰু পখিলা বিলাকত ডিজাইন কৰি হেহে আমি কৰিব নোৱাৰো খুব ভাল লাগে আৰু পখিলা কৰা ডিজাইনৰ মেখেলা চাদৰ কিন্তু বহুত বেছি ধুনিয়া লগা হয় মোৰ যেতিয়া মেখেলা চাদৰযোৰ সম্পূৰ্ণ হ'ব তেতিয়া তেনেহলে নিশ্চয় আপোনালোকে এবাৰ আকৌ এই ডিজাইনটো দেখিবলৈ পাব এয়া চাওকচোন এইখিনি মই কৰি দিলো আৰু অকমান ডিজাইন কৰি দিম এয়া চাওক আৰু বেছি ধুনিয়া যিমানেই মই ডিজাইন কৰি গৈছো হিমানেই ধুনিয়া লগা হৈ গৈছে এতিয়া মোৰ পখিলাজনী সম্পূৰ্ণ হৈ গল আজিলৈ মই ইমানেই কৰিলো ধন্যবাদ